নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধুসকল তোমালোকে ইতিমধ্যে গম পাইছা যে তোমালোকৰ অহা 1 জুনৰ পৰা অগ্নিবীৰৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব সো তাৰ কাৰণে আমি প্ৰস্তুতি এতিয়াৰ পৰা যদি নচলাও বা এইকেইদিন যদি আমি ভালদৰে প্ৰস্তুতি নচলাও তেতিয়াহলে নহব সো আমি এটা ৰিভিজন ক্লাছ অগ্নিবীৰৰ কাৰণে লৈ আহিছো এটো এটা ৰিজনিংৰ খুবেই সুন্দৰ ক্লাছ হয় ইয়াত আমি কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত কেইটামান কোৱেশ্চন ৰিজনিংৰ কেইটামান কোৱেশ্চন তোমালোকৰ সৈতে আমি কৰাবলৈ চেষ্টা কৰিম যাতে তোমালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবিলাক সলভ কৰিব পাৰা আৰু এই কোৱেশ্চনবিলাক আমাৰ যেটো অগ্নিবীৰৰ অফিচিয়েল ৱেবসাইট আছে তাত যেটো আমাৰ কেইখনমান মডেল পেপাৰ দিয়া আছে তাৰে বেছত আমি বনাইছো সো ভিডিওটো হেকলৈকে চাবা এটো এটা খুবই ইনফৰমেটিভ ভিডিও হ'ব আৰু তাৰ লগতে এটা কথা আমি জনাই থওঁ যদিহে তোমালোকে অগ্নিবীৰৰ কাৰণে মক টেষ্ট দিম বুলি ভাবি আছা যেহেতু আসামিজ মিডিয়ামত কোটো মক টেষ্ট নাপায় পিডিএফ নাপায় কোৰ্স নাপায় আমি তোমালোকৰ কাৰণে গোটেইখিনি কৰিছিলো মক টেষ্ট তোমালোকে অনলি 99 ত পাই যাবা যদি তোমালোকে পিডিএফ লম বুলি ভাবিছা 199 ত পাই যাবা তো এই গোটেইখিনি বস্তু যদি তোমালোকৰ প্ৰয়োজন হয় তেতিয়াহলে তোমালোকে 9678914511 এই নম্বৰটোত এবাৰ কল কৰিলে হৈ যাব বাট এবাৰ মেছেজ কৰা তেতিয়াহলে তোমালোকক আমি অগ্নিবীৰৰ সম্পূৰ্ণ যিমানখিনি ডিটেইলছ আছে তোমালোকৰ 21 তাৰিখৰ পৰা আজি হৈছে 21 তাৰিখ এইকেদিন যদি এসপ্তাহ বা 10 দিন যদি তোমালোকে ভালদৰে পঢ়িম বুলি ভাবি আছা তেতিয়াহলে আমাৰ এই পিডিএফটো ল'ব পাৰা ইয়াত বহুতখিনি কোৱেশ্চন কমন পেলাব পাৰিবা তাৰ পিছত এই মক টেষ্টখন দিব পাৰা তোমালোকে এক্সাম ৰিলেটেড এক্সাম প্যাটাৰ্নত মক টেষ্টখন বনাইছো সো তাৰ কাৰণে কি কৰিবা 9678914511 এই নম্বৰটোত এবাৰ আমাক WhatsApp কৰা আৰু ডিটেইলছটো লৈ লোৱা ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনতে যাওঁ তো ফাৰ্স্ট কোৱেশ্চনটোত এটা কোৱেশ্চন দিছে ভালকে চোৱা এটা কোডিং ডিকোডিংৰ কোৱেশ্চন দিছে এটা সাংকেতিক ভাষাত FORGE ফোৰ্জক কেনেকৈ লিখিছে FPT JI হিচাপে লিখা হয় আৰু কালপ্ৰিটক একেটা কোডত কেনেদৰে লিখা হ'ব ঠিক আছে ইন এ কোড ল্যাঙ্গুয়েজ FORGE is written as FPT JI how should culprit culprit be written in the same code language তো আমি যদি ভালদৰে চাওঁ ফোৰ্জ F ভালকে চোৱা কেনেকৈ লিখা হৈছে FORGE ওকে ফোৰ্জ ইয়াক কেনেকৈ লিখিছে FPT JI হিচাপে লিখিছে ওকে এতিয়া তুমি যদি ভালদৰে চোৱা F টো 6 নম্বৰত আহে O 15 নম্বৰত আহে R 18 নম্বৰত আহে G আহে 7 নম্বৰত E আহে 5 নম্বৰত ওকে ইয়াত যদি চোৱা এটো 6 নম্বৰত আহে P টো 16 নম্বৰত আহে T টো আহে 20 নম্বৰত J আহে 9 নম্বৰত ওকে J 10 নম্বৰত আহে ঠিক আছে এটো J 10 নম্বৰত আহিব J 10 নম্বৰত আহে আৰু I আহে 9 নম্বৰত ঠিক আছে এতিয়া যদি ভালদৰে চোৱা 6 ৰ পৰা 6 হৈছে +0 15 ৰ পৰা 16 হৈছে +1 18 ৰ পৰা 20 +2 7 ৰ পৰা 10 +3 5 ৰ পৰা 9 +4 ভালদৰে গম পালা যে কেনেকৈ প্লাস হৈছে +0 +1 +2 +3 +4 হৈছে সো এটো হিচাপত যদি আমি কালপ্ৰিটক লিখিবলৈ যাওঁ CULPRIT কালপ্ৰিট C 3 নম্বৰত আহে U 21 নম্বৰত আহে L আহে আমাৰ 12 নম্বৰত P আহে 16 নম্বৰত R আহে 18 নম্বৰত I আহে 9 নম্বৰত আৰু T আহে 20 নম্বৰত ওকে এতিয়া 3 ৰ লগত 0 যোগ কৰিলে 3 হ'ব 21 ৰ লগত 1 যোগ কৰিলে 22 হল 12 ৰ লগত 2 যোগ কৰিলে 13 14 16 17 18 19 এটোৰ লগত 3 যোগ হ'ব এটোৰ লগত 2 যোগ হ'ব এটোৰ লগত 1 যোগ হ'ব এনেকে ইয়াত 4 ইয়াত 5 ইয়াত 6 এনেকে ওকে সো এটো হৈ যাবগে আমাৰ কি 16 17 18 19 18 লগত 22 ওকে 9 পাছে হৈ গলগে 14 আৰু এফালে 20 আছে 26 তো এফালে 3 নম্বৰত আহে C 22 নম্বৰত V 14 নম্বৰত N 19 নম্বৰত আহে S 22 নম্বৰত আকৌ V 14 নম্বৰত N 26 নম্বৰত আহে Z এটো হ'ব আমাৰ শুদ্ধ উত্তৰ CVN SVN CVN SBN Z অপশন B is the right answer এতিয়া বুজি পাইছা সো আমি ট্ৰিকটো গম পালো যে কেনেধৰণে আমাৰ কি হৈছে প্লাস হৈ গৈছে প্ৰথমতে +0 +1 +2 +3 এনেকে আগবাঢ়িছে সো আই হোপ তোমালোকৰ কোৱেশ্চনটো ভাল লাগিছে সো আগবাৰো আমি নেক্সট কোৱেশ্চনটোলে নেক্সট কি দিছে GOD গুটটোক যদি 14 হিচাপে লিখা হৈছে আৰু MONEY মানিক যদি 27 হিচাপে লিখা হয় তেন্তে টেবুলক কেনেদৰে লিখা হ'ব এতিয়া ভালদৰে চোৱা GOD হয় নহয় গুড আছে G আহে 7 নম্বৰত O 15 15 D আহে 4 নম্বৰত এতিয়া ইহঁতক যদি যোগ কৰি দিয়া 15 15 30 আৰু 7 4 11 31 ওকে 31ক যদি চোৱা তুমি 31ৰ পৰা 14 বনাইছা হয় নহয় 31ৰ পৰা যদি চোৱা 14 এক সেকেন্ড 31 নহয় 41 এইকেইটা গোটেইকেইটা যদি যোগ কৰি দিয়ে কিমান পাবা 41 পাবা ওকে আৰু 41 টো কেনেকৈ লিখিছে 14 হিচাপে লিখিছে তো আমি যদি ইয়াক চাওঁ 41ক উলুটাই দিলে 14 পাও পাও নে নাপাও সো এটো আমাৰ সেকেন্ড মানিটোত এপ্লাই হৈছে নেকি চাওচোন মানিটোতো সেম ৰুল এপ্লাই হৈছে নেকি MONEY মানি M 13 নম্বৰত আহে O 15 নম্বৰত আহে N 14 নম্বৰত আহে E 5 নম্বৰত আহে আৰু Y 25 নম্বৰত আহে ওকে 15 আৰু 25 কিমান হৈ গলগে 15 25 হৈ গল 40
13 আৰু 14 হৈ গ'লকে 27 তো 40 50 60 কিমান হৈছে 65 ৰবা 67 67 পাছে 72 ওকে কিমান পাইছো আমি 72 আৰু 72ক যদি উল্টা লিখি দিও কিমান হ'ব 27 হ'ব হৈছে সো আমি গম পালো যে এনেকে কি হিচাপে লিখিব পাৰো উল্টাই দিছে যেটো আমাৰ आंसर ওলাই তাৰ ডিজিট কিটা উল্টাই দিলে হৈ যাব তে টেবুল আমি যেনেকে টেবুলটো কৰি দিলে হল টি এ বি এল ই টেবুলৰ যদি আমি কোড চিহ্নটো উলিয়াবলৈ যাওঁ টি আহে 20 নম্বৰত এ 1 নম্বৰত বি 2 নম্বৰত ওকে এল আহে 12 নম্বৰত আৰু ই আহে 5 নম্বৰত এতিয়া যদি চাওঁ 12 আৰু এফালে 2 14 15 15 পাছে 20 20 পাছে 40 ওকে 40 যদি আমি চাওঁ 40 ইয়াক যদি উল্টাই লিখি দি আমি 04 পাম ওকে 04 এটা আছে অপচনত অপচন বি আছে অপচন বি ইজ দা রাইট আনসার হৈ যাব ওকে বুজি পাইছো আমি কেনেকৈ কৰিছো ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাওঁ Next, 3 number question to ki koise select the letter from among the given option that can replace the question mark in the following series. নিম্নলিখিত শৃংখলাটোত প্ৰশ্নবিধক চিহ্নৰ ঠাইত প্ৰতিস্থাপন কৰিব পৰা উত্তৰবোৰৰ বৰ্ণটো বাছি উলিয়াওক বুলি কৈছে এতিয়া ইয়াতে এটা question mark আছে ওকে আমি যদি এটা সিৰিজ চাওঁ C H M R question mark এই question mark টো ঠাইত কি আহিব ইয়াত বিকল্প দিছে অপচন বিলাক দিছে W U Y আৰু V তো আমি ভালদৰে এই সিৰিজটো চাব লাগিব ঠিক আছে এই সিৰিজটো আমি চাম সো যদি ভালদৰে চাওঁ C আছে H আছে M আছে আৰু R আছে C 3 নম্বৰত আহে H 8 নম্বৰত আহে M 13 নম্বৰত আহে আৰু R 18 নম্বৰত আহে যদি ভালদৰে চাওঁ 3 ৰ পৰা 8 প্লাস হৈছে 5 8 ৰ পৰা 13 প্লাস হৈছে 5 13 ৰ পৰা 18 প্লাস হৈছে 5 সো প্ৰত্যেকটো ক্ষেত্ৰত কিমান প্লাস হৈছে 5 প্লাস হৈছে এতিয়া তুমি 18 লগতো 5 যোগ কৰি দিয়া তো 18 ৰ পাছে হৈ যাব কি কিমান 23 আৰু 23 নম্বৰ যেটো লেটাৰ আহে হেতু হৈছে W সো W অপচন A ইজ দা ৰাইট আনসাৰ এটোৱে হৈ যাব শুদ্ধ উত্তৰ এটোৱে কোৱেশ্চন আছিল সো বহুত বেছি টান কোৱেশ্চন নিদিয়া অগ্নিবিৰত এনে ধৰণৰ কোৱেশ্চন ব্লক চাই গলে হৈ যাবগে সো এই এনে ধৰণৰ কোৱেশ্চন খিনি কোড পাবা আমি যদি চাও আমাৰ যিখন ই-বুক আছে যিখন PDF আছে যেটো আমি PDF বনাইছিলো ওকে সেই PDF ফাইলটো তোমালোকে লব পাৰা only 199 rupees যেটো PDF ফাইল আছে সেই PDF ফাইলটো লৈ তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিবা ওকে নেক্সট In a certain code language, picture P-I-T-C-H-E-R picture is coded as R-E-H-C-T-I-P and abolish is coded as H-S-I-L-O-B-A. Then how will station S-T-A-T-I-O-N be coded in that code language? এতিয়া আমি যদি চাওঁ কি কৈছে picture P-I-T-C-H-E-R okay picture কেনেকৈ লিখিছে R-E-H-C-T-I-P হিচাপে লিখিছে এটা কথা যদি তুমি ইয়াত ভালদৰে লক্ষ্য কৰা ইয়াত কিন্তু পিকচাৰত থকা লেটাৰ গিটা REHCTPI আছে ভালকে চোৱা এটো R ইয়াত আছে R ইয়াত আছে E এটো H এটো H এটো মানে আমি দেখা পাইছো পিকচাৰত কেনেকৈ লিখিছে ইয়াৰ যদি আমি উল্টাই দিও ইয়াৰ লেটাৰছ খিনিক যদি আমি উল্টা হিচাপত লিখি দিও উল্টা কি বুলি কয় ক্ৰমিক হিচাপত লিখো তেতিয়া কি হৈ যাব R টো ইয়াত আছে E টো ইয়াত আহি গল H ইয়াত আহি গল সো এটো C জায়গাত আছে তাৰ পিছত ইয়াত T সেকেন্ডত আছে ইয়াত লাষ্ট অফ সেকেন্ডত আছে ইয়াৰ কি হৈছে লেটাৰছ খিনি অকল উল্টাকে লিখি দিছে তাৰ পিছত যদি আমি চাও abolish টুকু হেনেকে লিখিছে নেকি চাওচোন A B O L I S H তো abolish উল্টাকে লিখিলে কি হ'ব H আগত আহিব তাৰ পিছত S তাৰ পিছত I তাৰ পিছত L তাৰ পিছত O তাৰ পিছত B তাৰ পিছত A এনেকে আছে নেকি HSI-LOB সো সেম হিচাপত আছে এতিয়া আমি কি হল লিখিব লাগে স্টেশন STATION স্টেশন যদি আমি চাওঁ N আগত আহিলে তাৰ পিছত O তাৰ পিছত I তাৰ পিছত T তাৰ পৰা A তাৰ পিছত T তাৰ পিছত S এটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ NOITATS অপচন C ইজ দা ৰাইট আনসাৰ ওকে অপচন কি হৈ যাবগে C হৈ যাবগে আমাৰ কাৰেক্ট আনসাৰ এটোই আছিল কোৱেশ্চনটো তো আই হোপ তোমালোকে বুজি পাইছা সকলোৱে বুজি পাইছা তোমালোকে কিবা বুজি নাপালে কমেন্টত জনাবা দেই নেক্সট কোৱেশ্চনটো চাও আমি তেতিয়া Question number 5. If the following words are arranged in the English dictionary order, which word will be the last? তলৰ শব্দসমূহ যদি আমি ইংৰাজী অভিধানৰ ক্ৰম অনুসৰি সজাও তেতিয়াহলে কোনটো শব্দ শেষত আহিব ওকে কোনটো শব্দ শেষত আহিব much আছে লিষ্ট আছে many আছে more আছে আৰু mango আছে এতিয়া যদি তুমি ভালদৰে চোৱা আমি যদি alphabetical order চাবলৈ যাওঁ L M N এনেকে L টো আগত আহি যায় তো আমাক যেটো শেষত কোনটো শব্দ আহিব হেতু দিছে তো লিষ্ট থকাটো আহিব নোৱাৰে কাৰণ এলত এমতকে আগতে লিষ্ট আহি যায় এল আহি যায় সো লিষ্ট হ'ব নোৱাৰে এতিয়া আমি এইগিটা চেক কৰিম মাষ্ট মেনি মোৰ আৰু মেংগো ইয়াত যদি চোৱা ভালকে যদি চোৱা ইয়াতে এমৰ পিছত আছে ইউ ইয়াত আছে এমৰ পিছত এ ইয়াত আছে এমৰ পিছত ও আৰু ইয়াত আছে এমৰ পিছত এ ওকে সো ইউ এ ও এ এইগিটাৰ ভিতৰত যদি আমি চাওঁ শেষত কোনটো আহে ইউ থকাটো আহিব সো অপচন এ ইজ দা ৰাইট আনসাৰ
যদি তোমাক সুধিলেহেঁতেন এই ৱৰ্ড গিটাৰ ভিতৰত আমি যদি ইংৰাজী এলফাবেটিকেল অৰ্ডাৰত সজাও এই ৱৰ্ড গিটাক যদি এলফাবেটিকেল অৰ্ডাৰত সজাও কোনটো প্ৰথমতে আহিব ফাৰ্ষ্টত কোনটো আহিব তেতিয়া এই লিষ্টটো হলতেন ওকে লিষ্ট ইজ দা ৰাইট আনসাৰ হলতেন যদি সুধে শেষত কোনটো আহিব শেষত তেতিয়া কি হ'ব এটো মাচ হৈ যাবগে ওকে বুজি পাইছা সকলে নেক্সট কোৱেশ্চনটোলে যাও তেতিয়া আমি এটা সিৰিজৰ কোৱেশ্চন দিছে নাম্বাৰ সিৰিজৰ এটা কোৱেশ্চন দিছে 3 6 9 15 24 39 63 দেন কোৱেশ্চন মাৰ্ক এই কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব আমাক উলিয়াব দিছে সো এই কোৱেশ্চনটো কেনেকৈ সলভ কৰিবা ভালদৰে চোৱা 3 আছে তাৰ পিছতে 6 আছে তাৰ পিছত 9 তাৰ পিছত আছে 15 24 39 তাৰ পিছত 63 আছে ওকে তাৰ পিছত আছে কোৱেশ্চন মাৰ্ক অকমান যদি ভালদৰে ধ্যান দিয়া ইয়াতে চোৱা 3 আৰু 6 যদি আমি যোগ কৰি দিও অৰ্থাৎ ফাৰ্ষ্টৰ আৰু সেকেন্ড নাম্বাৰটো যদি যোগ কৰি দিও 3 আৰু 6 কিমান পাই যাও আমি 9 পাই যাও ইয়াত যদি তুমি তাৰ পিছত চোৱা 6 আৰু 9 যদি যোগ কৰি দিও আমি কি পাই যাও থাৰ্ড নাম্বাৰটো পাই যাও মানে 6 আৰু 9 যোগ কৰি দিলে কি পাই যাও 15 পাই যাও সেম আকৌ 9 আৰু 15 যদি যোগ কৰি দিও 9 আৰু যদি 15 যোগ কৰি দিও আমি কিমান পাই যাও আমি পাই যাওগে 24 ওকে মানে 15 আৰু এতিয়া 9 আৰু 15 যোগ কৰিলে কিমান পালো 24 এতিয়া 15 আৰু 24 যদি যোগ কৰি দিও 15 আৰু 24 যদি যোগ কৰি দিও কিমান পাই যাও 4 এ 5 9 এফালে 2 একে 3 39 পাই গৈছো মানে এই দুটা যোগ কৰি ইয়াৰ থাৰ্ডটো পাইছো এই দুটা যোগ কৰি থাৰ্ডটো পাইছো এই দুটা যোগ কৰি এইটো পাইছো তো লাষ্টত কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব এই দুটাৰ যোগফলটো আহিব নাই সো 39 প্লাস 63 কৰিলে আমি আনসাৰ পাই যাম এফালে 9 3 12 2 কৰিলে 1 6 3 9 1 10 102 হ'ব আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত বুজি পালা এতিয়া অপচন সি ইজ দা ৰাইট আনসাৰ এটোৱে হয় অপচন কি হৈ যাব সি ইজ দা ৰাইট আনসাৰ একেবাৰে ইজি কোৱেশ্চন হয় নহয় জাস্ট আমি চাব লাগিব যে সিৰিজটো কেনেকৈ আগবাঢ়িছে যদি এবাৰ আমাৰ চকুত পৰি যায় তেতিয়া হলে লগে লগে পাৰি যাবা নেক্সট কি কৈছে চোৱা select the option that is related to the fifth letter cluster in the same way as the fourth letter cluster is the related to the third letter cluster and the second is related to the first কি কৈছে যিদৰে চতুৰ্থ আখৰ গোটটো তৃতীয় আখৰ গোটটোৰ সৈতে সম্পৰ্কিত আৰু দ্বিতীয় আখৰ গোটটো প্ৰথমটোৰ সৈতে সম্পৰ্কিত সেইদৰে পঞ্চম যেটো আখৰ গোট আছে হেতু কোনটোৰ সৈতে সম্পৰ্কিত হ'ব অৰ্থাৎ কি কৈছে চোৱা ৰেস SBDF টু কাৰ সৈতে সম্পৰ্কিত ৰেস টু BA DGER ৰ সৈতে সম্পৰ্কিত নহয় এক সেকেন্ড ৰেস টু যেনেকৈ SBDF ৰ সৈতে সম্পৰ্কিত BADGER টু যেনেকৈ CBE HFS F ৰ লগত সম্পৰ্কিত তো লাইট টু কোনটোৰ সৈতে সম্পৰ্কিত হ'ব আমাক সুধিছে ওকে এই ওয়ার্ড গ্ৰুপটো এটোৰ সৈতে সম্পৰ্কিত এটো ওয়ার্ড গ্ৰুপ এটোৰ সৈতে সম্পৰ্কিত তো লাইট টু এই চাৰিটা অপচনৰ ভিতৰত কোনটোৰ সৈতে সম্পৰ্কিত হ'ব উলিয়াব দিছিলে সো আমি কেনেকৈ চেক কৰিম ভালকৈ আমি চাম কেনেকৈ চেক হ'ব সো এতিয়া তুমি কি কৰা ইহতৰ নাম্বাৰিং যদি আমি কৰো R টো 18 নম্বৰত আহে A 1 নম্বৰত আহে C 3 নম্বৰত আহে E 5 নম্বৰত আহে ওকে 18 1 3 5 S 19ত আহে B 2 ত আহে D 4 ত আহে F 6 ত আহে 18 ৰ পৰা 19 1 যোগ হৈছে 1 ৰ পৰা 2 1 যোগ হৈছে 3 ৰ পৰা 4 1 যোগ হৈছে 5 ৰ পৰা 6 1 যোগ হৈছে গোটেই গিটাত আমি কি গম পালো +1 হৈছে নেক্সট ইয়াত যদি আমি চাও ভালকে চোৱা B 2 নম্বৰত আহে C 3 নম্বৰত আহে 1 যোগ হৈছে A ৰ পৰা B 1 যোগ হৈছে D ৰ পৰা E 1 যোগ হৈছে G ৰ পৰা কি হৈছে H 1 যোগ হৈছে E ৰ পৰা F 1 যোগ হৈছে R ৰ পৰা S ইয়াতো 1 যোগ হৈছে তো ইয়াতো লাইটতো 1 যোগ কৰিলে হল L ৰ পিছত কি আহিব L ৰ পিছত আহিব M I ৰ পিছত আহিব কি J G ৰ পিছত আহিব H H ৰ পিছত কি আহিব H ৰ পিছত I তাৰ পিছতে T ৰ পিছত আহিব RSTU ওকে সো এটো হৈ যাব আমাৰ আনসাৰ ঠিক আছে তো আনসাৰটো কি হৈ গলকে আমাৰ এটো হৈ গলকে বুজি পাইছো MJHIU MJHIU ক'ত আছে MJHIU option C is the right answer option B is the right answer MJHIU is the right answer ঠিক আছে বুজি পাইছো সকলে এটো হৈছে আমাৰ correct answer next আৰু last question এটো question number 8 there are 23 boys in a row the position of the boy is 12 from the left then what will be the position of the same boy from the right এটা হাৰিত 23 জন লৰা আছে বুলি কৈছে তো লৰাজনৰ অৱস্থান বাওফালৰ পৰা যদি 12তম স্থানত আছে হুফালৰ পৰা তাৰ অৱস্থিতি কিমান হ'ব তাৰ অৱস্থানটো কিমান হ'ব অৰ্থাৎ এনেকুৱা এটা লাইন আছে ধৰি ল ঠিক আছে এটা লাইন আছে যত টোটাল কিমানটা আছে টোটাল 23 জন আছে 23 জন লৰা আছে তাৰে এজন লৰাৰ হুফালৰ পৰা কি বাওফালৰ পৰা হি 12তম স্থানত আছে এফালৰ পৰা যদি চাও আমি হি 12 নম্বৰ স্থানত আছে এতিয়া হি হুফালৰ পৰা যদি চাও তেতিয়া হলে হি কিমান নম্বৰ পজিশনত থাকিব খুৰিছে সো তাৰ কাৰণে একো কৰিব নালাগে তুমি সিম্পল 23 ৰ পৰা 12 বিয়োগ কৰা যেটোটা আমাৰ নাম্বাৰ দি আছে 23 ৰ পৰা 12 বিয়োগ কৰা তাৰ লগত সিম্পল 1 এটা যোগ কৰিলে হৈ যাব তো 23 ৰ পৰা 12 গুছি গল 3 দুগুণ থাকিল 1 2 ৰ গল থাকিল 1 11 আৰু তাৰ লগত 1 যোগ কৰিলে কিমান হ'ব 12 তো হে লৰাজন কিমান নম্বৰ পজিশনত থাকিব 12 নম্বৰ অপচন সি ইজ দা
ৰাইট আনসাৰ ওকে এই সিটোৱে হৈ যাব শুদ্ধ উত্তৰ আৰু একো কৰিব নালাগে সিম্পল আমি 12 টো কেনেকৈ পালো 23 ৰ পৰা 12 বিয়োগ কৰিছো পালো 11 ওকে আৰু তাৰ লগত এক এটা যোগ কৰিছো তো 11 লগত এক যোগ কৰিলে 12 এটোই আমাৰ আনসাৰ হৈ যাব সো আজি ক্লাসটো ইমানে আছিল আই হোপ তোমালোকৰ ক্লাসটো ভাল লাগিছে যদি তোমালোকৰ ক্লাসটো ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা যদিহে তোমালোকৰ পিডিএফ বা মক টেষ্ট প্ৰয়োজন হয় তেতিয়াহলে আমাক এই নম্বৰটোত মেছেজ কৰিবা 9678914511 ওকে এইটো আমাৰ অফিচিয়েল WhatsApp নাম্বাৰ হয় ইয়াত তোমালোকে কল কৰা বা মেছেজ কৰা আৰু তোমালোকে পিডিএফ বা মক টেষ্টটো লৈ ল'ব পাৰিবা থ্যাংক ইউ